নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, 2026 বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। মিত্ৰতা সন্দৰ্ভত বিৰোধীয়ে ল'লে ডাঙৰ সিদ্ধান্ত। চূড়ান্ত পৰ্যায়ত আসন ভাগ বাটোৱাৰাৰ আলোচনা। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ডাঙৰ সিদ্ধান্ত বিৰোধী মিত্ৰজোঁটৰ। মিত্ৰতাক লৈ বিৰোধীৰ হাই ভোল্টেজ মিটিং আৰম্ভ। মিত্ৰতা সন্দৰ্ভত বিৰোধীয়ে ল'লে ডাঙৰ সিদ্ধান্ত। ৰাজ্যৰ 126খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধী ঐক্য মঞ্চই। আসন ভাগ বটোৱাৰাৰ আলোচনাও চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। 3 বামপন্থী দল আৰু অজাপৰ সৈতে আসন বুজাবুজি চূড়ান্ত কংগ্ৰেছৰ। ৰাইজৰ দলৰ সৈতে শীঘ্ৰে পৃথকে বহিব কংগ্ৰেছ নেতৃত্ব বৈঠকত। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এৰাই চলিব ব্যক্তিগত স্বাৰ্থ। 3 বামপন্থী দল আৰু অজাপ আৰু ৰাইজৰ দলৰ প্ৰতিনিধি এই বৈঠকত উপস্থিত থাকে। লগতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে এই বৈঠকত। পৰৱৰ্তী খবৰ, অসমীয়া ছবিৰ সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগ। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ নামত নতুন অভিলেখ। মাত্ৰ 12 দিনত 20 কোটিৰো অধিক টকা উপাৰ্জন ৰৈ ৰৈ বিনালেৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটাঘাতকাৰীয়ে। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা যেতিয়া হ'ব বহুত ডাঙৰকৈ হ'ব। দিল্লীৰ ব্লাষ্টৰ পাছত সমগ্ৰ দেশ দুখত আছে। অসমত কুটাঘাত হ'লে অতি ভয়াৱহ ৰূপত হ'ব। অসম বৰ্তমান জটিল পৰিৱেশৰ মাজত আছে। কুটাঘাতকাৰী আমাৰ মাজত সোমাই যাব পাৰে। আমাৰ মাজত সোমাই যিকোনো কাম কৰি দিব পাৰে। কুটাঘাতকাৰীৰ সংখ্যা বহুত বেছি আছে। য'তে ত'তে আছে কুটাঘাতকাৰী। গতিকে আমি বহুত দিনলৈ সাৱধান হৈ থাকিব লাগিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বাল্য বিবাহৰ লগত জড়িত থকাৰ অভিযোগত খাৰিজ হ'ল পঞ্চায়ত সভানেত্ৰীৰ পদ। জুৰিয়াৰ মাহগুৰি গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা। নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশত পদ গ'ল সভানেত্ৰীৰ। আৰু পঞ্চায়ত সভানেত্ৰীগৰাকীৰ নাম হৈছে ফৰিদা ইয়াছমিন। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক লৈ পুনৰ ডাঙৰ ঘোষণা। গুৱাহাটীৰ প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 জনক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। আৰু লগতে জিলা আয়ুক্তক ৰেচন কাৰ্ড নথকা মহিলাসকলক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, শিৱসাগৰত আৰক্ষীৰ জালত 5জনীয়া ডকাইতৰ দল। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘদিন ধৰি ডকাইতি কাণ্ড চলাই আছিল এই দলটোৱে। গোপন সূত্ৰৰ পম খেদি দলটোক গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ। আৰু গ্ৰেপ্তাৰ হোৱা ডকাইতকেইটা হৈছে ক্ৰমে যজ্ঞদীপ ভূঞা, মনদীপ গগৈ, সাৰংগ গগৈ, মানৱ জ্যোতি হাজৰিকা আৰু দেৱব্ৰত গগৈ। এই দলটোৰ বিৰুদ্ধে 179/25 নম্বৰত ধন দাবীৰ গোচৰ ৰুজু শিৱসাগৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, দিল্লীৰ ভয়ংকৰ বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত অসমত 5জনক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰে যে শেহতীয়াকৈ দিল্লীত সংঘটিত হোৱা বিস্ফোৰণ সম্পৰ্কত ছ'চিয়েল মিডিয়াত আপত্তিজনক আৰু উচতনিমূলক মন্তব্য দিয়াৰ অভিযোগত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা 5জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ফেচবুক পোষ্টত প্ৰকাশ কৰে যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিসকল হ'ল মতিউৰ ৰহমান দৰং জিলাৰ, হাছান আলী মণ্ডল গোৱালপাৰা জিলাৰ, আব্দুল লতিফ চিৰাং জিলাৰ, ৱাছুল কামাল কামৰূপৰ আৰু নুৰ আমিন আহমেদ বঙাইগাঁও জিলাৰ। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে ঘৃণা বিয়পোৱা বা সন্ত্ৰাসবাদক প্ৰৰোচিত কৰিবলৈ ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰা যিকোনো লোকৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে আৰু কঠোৰ পদক্ষেপ ল'বলৈ অসম আৰক্ষী প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি
ঘৃণা বিয়পোৱা বা সন্ত্ৰাসবাদী কাৰ্যকলাপক লৈ গৌৰৱান্বিত হোৱা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৎপৰতাৰে কাম কৰি যাব। পৰৱৰ্তী খবৰ, শিলহাকত পুনৰ ঘৰ নিৰ্মাণ উচ্ছেদিত জনতাৰ। 4 বছৰ পূৰ্বে উচ্ছেদিত ভূমিত পুনৰ ঘৰ নিৰ্মাণ। 5 মিনিটৰ ভিতৰত উচ্ছেদিত ঘৰ খালী কৰাৰ নিৰ্দেশ আৰক্ষীৰ। শিলহাকত পুনৰ ঘৰ নিৰ্মাণ উচ্ছেদিত জনতাৰ। 4 বছৰ পূৰ্বে উচ্ছেদিত ভূমিত পুনৰ ঘৰ নিৰ্মাণ। 5 মিনিটৰ ভিতৰত উচ্ছেদিত ঘৰ খালী কৰাৰ নিৰ্দেশ। উচ্ছেদিত আৰু আৰক্ষী প্ৰশাসনৰ টনা আজোৰা। 1 ঘণ্টাৰ ভিতৰত মাটিৰ বিনিময়ত মাটি দিয়াৰ দাবী উচ্ছেদিত লোকসকলৰ। আৰু তাৰ পিছতে বৃহৎ আৰক্ষী বাহিনীয়ে চুচুৰাই লৈ গ'ল অৰ্ধশতাধিক মহিলাক। আৰু এই প্ৰতিবাদৰ নেতৃত্ব লোৱা গায়ত্ৰী বৰা আৰু জিতু দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ। আটকাধীন মহিলাসকলক লৈ যোৱা হয় দিছপুৰ থানালৈ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক হিন্দু মানুহে জীয়াই ৰাখিব লাগিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ বিশিষ্ট কবি জীৱন নৰহে। জীৱন নৰহে এই সন্দৰ্ভত কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যেনেকৈ কৈছে যে জুবিন গাৰ্গক হিন্দু মানুহেই জীয়াই ৰাখিব লাগিব, আৰু আপুনি কোৱা ধৰণে কোনোবাই যদি কয় যে হিন্দুসকলেহে জুবিন গাৰ্গক হত্যা কৰিছে, তেনেকৈ ক'লে আমাৰ বেয়া লাগিব। তাতকৈ জুবিনক মানুহে জীয়াই ৰাখিব আৰু জুবিনক মানুহে হত্যা কৰিছে বুলি ক'লে ভাল লাগিব নেকি? আপোনালোকে কি কয়? এই মন্তব্য কৰিছে ৰাজ্যৰ বিশিষ্ট কবি জীৱন নৰহে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। গুৱাহাটীত নতুন ভেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। গুৱাহাটীত নতুন ভেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। এই ভেণ্ডিং জ'নসমূহত মহিলাসকলক ব্যৱসায়ৰ বাবে দিয়া হ'ব সুবিধা। বৰ্তমান থকা ভেণ্ডিং জ'নত সন্দেহজনক লোকক খেদি পঠিওৱা হ'ব আৰু তাৰ ঠাইত আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব সুবিধা। ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা। গুৱাহাটীৰ লগতে ডিব্ৰুগড় আৰু শিলচৰতো গ্ৰহণ কৰা হ'ব এনে ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, দিল্লীৰ ভয়ংকৰ বোমা বিস্ফোৰণত আঘাতপ্ৰাপ্ত হোৱাসকলৰ খবৰ ল'বলৈ হাস্পতালত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা পোনে পোনে উভতি আহি তেওঁ LNG হাস্পতালত উপস্থিত হৈ আৰ্তজনৰ কাষত থিয় হয় আৰু স্বাস্থ্যৰ বুজ লয়। দিল্লীত সংঘটিত বোমা বিস্ফোৰণত আঘাতপ্ৰাপ্ত লোকসকলৰ কাষত বুধবাৰে উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা পোনে পোনে উভতি আহি তেওঁ LNGP হাস্পতালত উপস্থিত হৈ আৰ্তজনৰ কাষত থিয় হয় আৰু স্বাস্থ্যৰ বুজ লয়। এই সম্পৰ্কত তেওঁ কয় যে হাস্পতালত উপস্থিত হৈ মই আঘাতপ্ৰাপ্ত লোকসকলক লগ পাই মনৰ বেদনা বুজিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ আশু আৰোগ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এই আক্ৰমণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীসকলক ন্যায়ৰ ওচৰলৈ অনা হ'ব। কোনো পৰ্যায়ত দোষীক ৰেহাই দিয়া নহ'ব বুলিও তেওঁ মন্তব্য কৰে। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে 10 নৱেম্বৰ 2025 সন্ধিয়া দিল্লীত সংঘটিত হৈছিল ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা আৰু এই বোমা বিস্ফোৰণত 10 গৰাকী লোক নিহত হৈছিল। আহত 25 গৰাকীৰো অধিক লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আৰু তেওঁলোক হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে। আৰু এই লোকসকলক খবৰ ল'বলৈ হাস্পতালত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।